দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এজন সুবক্তা বিপৰীতে ভাষণ দিয়াত ইমান পাকৈত নহয় ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতি দেওবাৰে 11 বজাত ৰাইজক মন কি বাত শুনায় মানে নিজৰ মন কি বাত শুনায় আৰু ৰাহুল গান্ধীয়ে বিপদত পৰা জনতাক কাহৰ পৰা গৈ খবৰ লৈ গৈ মাত দিয়ে গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিৰোধী দলপতি ৰাহুল গান্ধীৰ মাজত পাৰ্থক্য ইমানেই এফালে যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণত কয় গৰম সেন্দুৰ তেওঁৰ দেহৰ হিৰাই ধমনীয়ে প্ৰবাহিত হৈ আছে আনফালে পাকিস্তানী সেনা সন্ত্ৰাসবাদীয়ে বৰ্বৰভাৱে আক্ৰমণ কৰা পুঞ্চৰ মহম্মদ ইকবালৰ পৰিয়ালক শনিবাৰে সাক্ষাৎ কৰে ৰাহুল গান্ধীয়ে সেইজনেই মহম্মদ ইকবাল যাক গদি মেডিয়াই মৃত্যুৰ পিছত সন্ত্ৰাসবাদী সজাইছিল আৰু পিছত সেয়া ভুল বাতৰি বুলি ক্ষমাও খুজিছিল মহম্মদ ইকবাল কিন্তু এগৰাকী মাদ্ৰাছাৰ শিক্ষকহে আছিল ৰাহুল গান্ধীয়ে 13 বছৰীয়া প্ৰয়াত বিহান ভাৰ্গৱৰ পৰিয়ালকো সাক্ষাৎ কৰি পৰিয়ালৰ লগতে সমবেদনা জ্ঞাপন কৰে বিহান ভাৰ্গৱ সেইগৰাকী যিগৰাকীক পাকিস্তানী সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল মৃত যমজ সন্তান জেম আৰু জয়াৰ পৰিয়ালকো সাক্ষাৎ কৰি দুখৰ সমভাগী হয় ৰাহুল গান্ধী পাকিস্তানীৰ গুলি বাৰুদত ধ্বংস হোৱা সেই বিশেষ গুৰুদ্বাৰটো উপস্থিত হৈ গৈ ৰাহুল গান্ধীয়ে এটা টুইট শ্বেয়াৰ কৰিছে আৰু যিটো তেওঁ এটা ভিডিঅ' সংলগ্ন কৰিছে আৰু তেওঁ লিখিছে আজি পুঞ্চত পাকিস্তানৰ গোলাবৰ্ষণত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়ালক লগ পালোঁ ভঙা ঘৰ হিচৰতি আজবাব তেওঁলোকৰ সেমেকি উঠা চকু আৰু চুক কোণে আপোনজনক হেৰুৱাৰ যন্ত্ৰণাদায়ক কাহিনী এই দেশপ্ৰেমিক পৰিয়ালবোৰে প্ৰতিবাৰেই সাহস আৰু মৰ্যাদাৰে যুদ্ধৰ আটাইতকৈ ডাঙৰ বোজা বহন কৰি আহিছে তেওঁলোকৰ সাহসক প্ৰণাম জনাইছোঁ আৰু ভুক্তভোগী পৰিয়ালসকলৰ সৈতে মই দৃঢ়তাৰে থিয় দিছোঁ তেওঁলোকৰ দাবী আৰু বিষয়সমূহ ৰাষ্ট্ৰীয় পৰ্যায়ত নিশ্চিতভাৱে উত্থাপন কৰিম অন্য এটা টুইটত পুঞ্চৰ গীৰ্জা আৰু মন্দিৰত প্ৰৱেশ কৰাৰ এক ভিডিঅ' সংলগ্ন কৰি ৰাহুল গান্ধীয়ে লিখিছে এইদৰে আজি পুঞ্চত পাকিস্তানৰ আক্ৰমণত ক্ষতিগ্ৰস্ত মন্দিৰ গুৰুদ্বাৰ আৰু মাদ্ৰাছা পৰিদৰ্শন কৰোঁ ইয়াত প্ৰতিটো ধৰ্মৰ মানুহে একেলগে থাকে আৰু একেলগে কষ্ট ভোগ কৰি আহিছে এয়া পুঞ্চ এইখন হিন্দুস্তান য'ত আছে সম্প্ৰীতি একতা আৰু দেশপ্ৰেম আমাক বিভাজন আৰু ভাঙিবলৈ চেষ্টা কৰা সকলে কেতিয়াও সুফল নাপাব আমি সদায় একত্ৰিত হৈ থাকিম আৰু শক্তিশালী সঁহাৰি দিম এটা কথা ভাবকচোন কোনোবা ৰাজনৈতিক নেতাই যদি এইসকল দুৰ্ভগীয়া বা ক্ষতিগ্ৰস্ত লোকক সাক্ষাৎ কৰিবলৈ যায় তেতিয়া তেওঁলোকৰ মনৰ যি দুখ বেদনাবোৰ তাত নিশ্চয়কৈ মলম সনাৰ দৰে হয় এইসকল লোকে অপেক্ষা কৰি আছে কেতিয়া দেশৰ প্ৰধানমন্ত্ৰী গৰাকী এইসকল দুৰ্ভগীয়াৰ কাষত গৈ থিয় হৈ এষাৰ মাত দিব কিন্তু নাই তেওঁ বিপদ হোৱা ঠাইসমূহলৈ পিঠি দিয়াৰ চৰিত্ৰটো পূৰ্বৰ পৰাই আছে এতিয়া মণিপুৰলৈকে চাওকচোন 1.5 বছৰ ধৰি ভাতৃঘাতী সংঘাতত জৰ্জৰিত হৈ থাকিল মণিপুৰ অথচ 79 দিন ধৰি এইগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ মহ বুলি ক'বলৈও সাহস কৰা নাছিল এবাৰ মণিপুৰলৈ যাবলৈ সাহস গোটাব নোৱাৰিলে বিদেশ ভ্ৰমণত সঘনাই ব্যস্ত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিন্তু মই আগতেই কৈছিলোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এগৰাকী ভাল বক্তাহে তেওঁ ভাষণেৰে মানুহক আৱেগিক কৰি তোলাত পাকৈত সিংহৰ দৰে গৰজি প্ৰধানমন্ত্ৰীয়ে কৈয়ে দিলে তেওঁৰ তেজত গৰম সেন্দুৰ বৈ আছে मोदी की नसों में लहू नहीं गरम सिंदूर बह रहा है এইবোৰ বিষয়ত তেওঁ ৰাজনীতি ভালকৈ কৰিব জানে কিন্তু ভুক্তভোগীৰ দুখ বেদনাত মলম ঘহা কাম কৰিব নোৱাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছে এক্স হেণ্ডেলত অভিনেতা আৰু জননেতাৰ পাৰ্থক্য স্পষ্ট বুলি লিখি প্ৰকাশ কৰা এই বিশেষ ভিডিঅ'টো আপোনালোকলৈ বুলি আগবঢ়ালোঁ मोदी की नसों में लहू नहीं गरम सिंदूर बह रहा है গুৰুদ্বাৰত প্ৰৱেশ কৰাৰ সময়ত এগৰাকী
শিখ ধৰ্মাৱলম্বী লোকে আগৰি ধৰিছে ৰাহুল গান্ধীক আৰু হিন্দীতে কৈছে পুঞ্চৰ ক্ষতিগ্ৰস্ত লোকক লৈ নৰেন্দ্ৰ মোদীয়ে ভাষণত একোৱেই নকলে আৰু আমি আশা কৰিছোঁ ৰাহুল গান্ধীয়ে দেশবাসীৰ সন্মুখত আমাৰ দুখ দুৰ্দশাবোৰ ক'ব। চাওক এই দৃশ্য আৰু উপলব্ধি কৰক আপোনালোকে। हमारे बंदे शहीद हुए हमारे प्राइम मिनिस्टर नरेंद्र भाई मोदी जी 22 मिनट उन्होंने स्पीच की। पुंछ का नाम उन्होंने बिल्कुल लिया। हमें पूरा यकीन है राहुल जी के जो हमारे शहीद हुए हैं उनके लिए आवाज बुलंद करेंगे। 50 लाख की आवाज बुलंद करेंगे। ये इसीलिए पुंछ की हम इंडियन आर्मी के साथ এটা সৰু প্ৰশ্নৰে এই প্ৰতিবেদন সামৰিছোঁ। ৰাহুল গান্ধীয়ে কৰা কামবোৰ প্ৰধানমন্ত্ৰীয়ে কৰিব নোৱাৰিলেহেঁতেনে? পাকিস্তানীৰ গুলীবৰ্ষণ বোমা বাৰুদত 20 গৰাকীকৈ লোকে পুঞ্চ জিলাত মৃত্যুক আঁকোৱালি ল'লে। মানুহৰ ঘৰ দুৱাৰ মন্দিৰ গীৰ্জা মাদ্ৰাছাত ধ্বংস হ'ল। ৰাহুল গান্ধীৰ উপস্থিতিয়ে সেইসকল দুৰ্দশাগ্ৰস্ত লোকৰ দুখত মলম সানিলে। কিজানিবা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱাহেঁতেন তেওঁলোকৰ মনৰ সেই ঘাঁডোখৰ একেবাৰে শুকাই গ'লহেঁতেন বা নাইকিয়া হৈ গ'লহেঁতেন। কিন্তু মই আকৌ কৈছোঁ নৰেন্দ্ৰ মোদী পাকৈত সুন্দৰকৈ সজাই পৰাই মনোমোহা এক ভাষণ দিয়াতহে, কিন্তু হাতে কামে পৰিচয় দেখুৱালে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। আৰু এইবোৰ যদি সঁচা ছবিখন যদি আমি ৰাইজৰ ওচৰত যদি দাঙি ধৰোঁ তেতিয়া হয়তো আমি কংগ্ৰেছৰ চামচা হৈ পৰিম বা আমাক দেশদ্ৰোহী সজোৱাত উঠি পৰি লাগিব একাংশ অন্ধভক্ত। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।